27 সংখ্যক হাৰিমুৰা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা মঞ্চত যি মহান ব্যক্তিসকলে আমি দুদিনীয়া কাৰ্যসূচীৰে হাৰিমুৰা ৰঙালী বিহু সন্মিলনীয়ে যি কাৰ্যসূচী হাতত লৈ ৰঙালী বিহু সন্মিলনীখন উদযাপন কৰিবলৈ লৈছিলোহি আহি আমাৰ অন্তিম কাৰ্যসূচী দ্বিতীয় দিনৰ সাংস্কৃতিক সন্ধিয়াৰ এই মঞ্চখন মুকলি কৰিবলৈ ওলাইছোহি 9 নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য প্ৰবোধ কলিতাদেৱ। bom mana na অলপ জোকাৰ দিব আইসকলে ৰঙালী বিহু সন্মিলনীৰ মাননীয় সভাপতি মহোদয়, সম্পাদক মহোদয়, বিহু সন্মিলনীৰ বিষয়ববীয়াসকল, মঞ্চত উপস্থিত এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ মঞ্চৰ সন্মুখত থকা আই মাতৃসকল, বন্ধুসকল, প্ৰথমতে যে আমাৰ অসমীয়া নতুন বছৰ আৰু লগতে ৰঙালী বিহু ইয়াতে উপস্থিত আটাইলে মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাৰিমুৰা এলাৰ্ট ইউনিয়ন ক্লাবে অনুষ্ঠিত কৰা যি ৰঙালী বিহু, এই ৰঙালী বিহু আজি 27টা বৰ্ষত ভৰি দিলে আৰু হাৰিমুৰা বিহুৰ যি ঐতিহ্য সেই বিষয়ে আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সমগ্ৰ গোৱালপাৰা জিলাখনতে আৰু লগতে গোটেই অসমত এই বিহুখনৰ এটা সুকীয়া মৰ্যাদা আছে। স্বনামধন্য শিল্পীসকলে এই মঞ্চত আহি পেলাই গীত পৰিৱেশন কৰিছে আৰু এই বৃহত্তৰ এই হাৰিমুৰা অঞ্চলটোৰ তেওঁলোকৰ যি ৰুচিবোধ, তেওঁলোকৰ যি সাংস্কৃতিক পৰিৱেশ, সাংস্কৃতিকভাৱে তেওঁলোক কেনেদৰে আগবাঢ়ি যাব, এই আটাইখিনি কথা এই অঞ্চলবাসীৰ পৰা আমি শিকিব লগা আছে। এই অঞ্চলতে বিভিন্ন শিল্পীৰ জন্ম হৈছিলে আৰু অনাগত দৃশ্যতো নিশ্চয় জন্ম হ'ব। ভাবিব লগা কথা, দুখ লগা কথা, হয়তো অনাগত দিনত আৰু 10 বা 15 বছৰ পিছত আমাৰ গোৱালপাৰা জিলাখনত বিহু দল নাথাকিব আৰু তেতিয়া আমি আজি যেনেকৈ আমন্ত্ৰিত শিল্পী ব্ৰজকুমাৰক মাতিছোঁ, হয়তো আৰু 10 বছৰ বা 15 বছৰ পিছত আমি হয়তো উজনিৰ পৰা বা নগাঁও ফালৰ পৰা 50,000 1 লাখ টকা দি পেলাই বিহু দল আনি আমি বিহু চাব লাগিব।